ছাৰ সোমাব পাৰোঁনে? পাৰিবা, তোমাই আহা। ছাৰ বহাতোন। এতিয়া তোৱাতোন তোমাৰ কি অসুবিধা হৈছে? ছাৰ মোৰ মানে কালি ৰাতিৰে পৰা ছাৰ বেয়া চেয়া নাপাব আৰু আপোনাৰ ওচৰতে এৰি দিলোঁ, একদম ৰখাব নোৱাৰিলোঁ ছাৰ। একো নাই, বুদ্ধিটো দিয়ক। এতিয়া কওকচোন আপোনাৰ সমস্যাটো কি? ছাৰ যোৱাকালিৰে পৰা জানো কি হৈছে, মই ইমান বেয়া বেয়া পাত মাৰি আছোঁ, একদম নৰয়ে। এতিয়া যেন তেনকৈ ৰখাইছিলোঁ, তাকো আপোনাৰ ওচৰত ৰখাব নোৱাৰি আৰু পাতি দিবলগীয়া হ'ল। লগতে পেটটো ইমান গুৰ গুৰ কৰি আহে, এই ধাউতকৈ একেবাৰে ওলাই যায় আৰু ছাৰ। আৰু যে ছাৰ কোনোবা আমাৰ পাদৰ লগত গোও ওলাই যায়। মই বৰ সমস্যাত পৰিছোঁ ছাৰ, মানুহৰ ওচৰতো বৰ অসন্মানী হ'ব লগা হৈছোঁ। তোমাৰ সমস্যাটো বুজিছোঁ মই। যোৱাকালিৰ পৰা আপুনি কি টাইটিলে কওকচোন। ছাৰে টাইটিলে বুলি ক'লে টাইটিলে মানে কি কৈছে বাৰু, কি সুধিছে, মই একো বুজি পোৱা নাই দেখোন। কি ভাবি আছা তুমি? টি টাইটিলে পোৱা আকৌ। নাই ছাৰ আপোনাৰ ওচৰত কিনো মিছা কথা ক'ম আৰু। যোৱাকালিৰে পৰা মই লেট্ৰিনৰ বাল্টিটোৰ বাদে আৰু একো চোৱা নাই ছাৰ। ধুৰুক ঢেৰেক পাদ মাৰিছোঁ আৰু লেট্ৰিনলৈ গৈছোঁ ছাৰ, হাগাও নোলায়। খালি 2-3টা পাদ মাৰি আকৌ পুকুৰটো ধুই গুচি আহোঁ ছাৰ। নাই, তোমাক বস্তু চোৱাৰ কথা সোধা নাই মই সুধিছোঁ দে তুমি টি টাইটিলা। ছাৰ সেইটোৱে কৈছোঁ, মই একো বস্তু চোৱা নাই ছাৰ। নহয়, তুমি বুজা নাই। মই সুধিছোঁ দে তুমি কালিৰ পৰা টি টাইটিলা। ছাৰ মই সঁচা কথা কৈছোঁ, মই একো বস্তু চোৱা নাই ছাৰ। মই লেট্ৰিনৰ বাল্টিটো আৰু লেট্ৰিনৰ দৰ্জাখন খোলাৰ বাদে আৰু একো চোৱা নাই ছাৰ। আপুনি মোৰ কথাটো বুজা নাই। মই আপোনাক সুধিছোঁ যে আপুনি যোৱাকালিৰ পৰা আজিলৈকে টি টাইটিলে। ছাৰ মই একো বস্তু চোৱা নাই। মই নোচোৱা বস্তুবোৰ মই কেনেকৈ চুইছোঁ বুলি ক'ম ছাৰ, কওকচোন আপুনিয়ে। শুনক, আপুনি মোৰ কথাটো শুনক। মই আপোনাক সুধিছোঁ যে টি টাইটিলে মানে বাট, তাহ, পানী, দাঁতিৰ তল তমলা টি টাইটিলে, এইটো সুধিছোঁ মই। আচ্ছা, ছাৰে মানে কি কি খাইছিলোঁ সুধিছে। টি টাইটিলা তো আকৌ। ছাৰ কালি ৰাতিপুৱা চাহত মূলা, দুপৰীয়া ভাতত মূলা, আবেলিৰ চাহত মূলা, ৰাতি মূলা। ক'ব গ'লে ছাৰ মই গোটেই মানে কালিৰে পৰা আজিলৈকে মূলায়ে খাই আছোঁ ছাৰ। মূলা ভাজি, মূলা তৰকাৰী, মূলাৰ চপ। বুজি পালোঁ, কিন্তু মই কি হৈছে চব বুজি পালোঁ। কি হৈছে ছাৰ? তোমাৰ গেছ অভাৰ লৈ গৈছে বুজিছা। তেন্তে অভাৰ হোৱা গেছখিনি মোৰ ঘৰত থকা খালী চিলিণ্ডাৰ দুটাতে ভৰাই দিয়ক ছাৰ। কি হ'ল ছাৰ, মুখখন ভেঁকে মেলিলে যে? আপুনি গেছখিনি চিলিণ্ডাৰত ভৰাব নোৱাৰে যদি মই বেলেগতে ভৰাই ল'ম দিয়ক। মই নোৱাৰিম মই এজন ইমান ভাল ডক্তৰ হয়, মই নোৱাৰিম। তুমি নহয় মানে ছাৰ, মই তেনেকৈ ক'ব বিচৰা নাছিলোঁ ছাৰ। শুনা, তোমাৰ এইখিনি গেছ চিলিণ্ডাৰত বলোৱা গেছ নহয় বুজিছা। এইখিনি গেছক টেবলেট খায়ে ভাল কৰিব পৰা যাব। ছাৰ মই আকৌ চিলিণ্ডাৰত ভৰোৱা গেছ বুলিহে ভাবিছিলোঁ। বালু, মই মেডিচিন কেইটামান লিখি দিছোঁ, তুমি এইকেইটা কিনি লৈ ডেইলি নিয়মীয়াকৈ খোৱা ভাল হৈ যাব। ঠিক আছে ছাৰ, এতিয়া আহিছোঁ ছাৰ। ঠিক আছে, যোৱা। তেনেকুৱা যে পেটেণ্ট আহে নহয়, মাথাটো একেবাৰে গৰম কৰি থৈ যায়। আৰু লাঞ্চ টাইম হ'লেই দেখোন। এতিয়া ভাতটো খাই লওঁগে, বাকী পেটেণ্ট পিছত পাম।